আপুনি কি ক'ব? 26তো আপোনালোকে আমাৰ সাংবাদিক বন্ধুসকলে সকলোৱে দেখিছে যে বৰপেটা চেঙাৰ লগে যোনটো ৰাইজৰ দলৰ এটা ঢৌ উঠা বুলি কয়, ঢৌ অলৰেডি উঠিছে। বৰ্তমান আজি মিটিংখনত আপোনালোকে সকলো সাংবাদিক বন্ধুসকলে দেখিছে। আজি মিটিঙত লগে যিমান আমাৰ পঞ্চায়তৰ হওক, তাৰপিছত জি পি হওক, যিমান আমাৰ কৰ্মীসকল আছে বা পদত যিসকল আছে, সভাপতি হওক, সম্পাদক সকলোক আজি পাতিলো। আমাৰ ৰাইজৰ দলৰ আপোনালোকে সকলোৱে লগ পাইছে, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াও আজি মিটিঙত উপস্থিত হৈছে। আৰু টিকেটৰ প্ৰত্যাশী যেনেকৈ কাজী নাজিমুলে হওক, আমাৰ মিৰাজ ৱাছিকুৰ ৰহমানে হওক, সকলো বাকী ময়ে হওক, আমি তিনিজনে আজি মিটিঙত উপস্থিত আছিলোঁ। আমাৰ কথা হৈ গ'ল, আমি আমাৰ বিধানসভাত বৰ্তমান এজন এম এল এ বৰ্তমান বিৰোধী ক'ব গ'লে, আৰু বিৰোধী বোলা বস্তু বিধানসভাত কোনো সেনেকে মাত নামাতে। আমাৰ দলৰ সভাপতি অকলে মাত মাতি আছে। যদি ৰাইজে আৰু 5-6জন 10জন যদি পঠাব পাৰে আমাৰ সভাপতিৰ লগত, তেতিয়াহ'লে বিধানসভাখনলৈকে পুৰা বিধানসভাখনলৈকে বিজেপিক লগে হিলাব পাৰিব আমাৰ সভাপতিৰ লগত, যদি আৰু কেইজনমান এম এল এ হয়। তাৰ বাবে আমি পুৰা প্ৰস্তুতি। ৰাইজৰ দলৰ আমাৰ 3জনৰ ভিতৰত টিকেট প্ৰত্যাশী, আমাৰ 3জনৰ ভিতৰত দলে যাকে টিকেট দিয়ে আমি তাৰ হৈয়ে কাম কৰিম। কি উদ্দেশ্য আগত লৈ আচলতে চেঙামাটিত নিৰ্বাচন খেলাৰ তাত হৈ উঠিছে? চেঙা সমষ্টিত চাওক, আগে পিছে আপোনালোকৰতো বহুত এম এল এ গ'ল। যেনেকে চুকুৰৰ কথাটো মই বাদেই দিলোঁ, তেওঁ বৰ্তমান আল্লাই আৰু ভগৱানে তেওঁক ভাল জেগা দিয়ক। বৰ্তমান ৰানিং এম এল এ যোন আছে, আপোনালোকে সাংবাদিক বন্ধুসকলে সকলোৱে জানে, আশ্ৰাফুলক ইয়াৰ চেঙা বিধানসভাৰ মানুহে বহুত লোকে আশাৰে তেওঁক নিজৰ মুৰ্গী ছাগলীৰ পইচা বিক্ৰী কৰি হ'লেও তেওঁৰ হাতত পইচা দি তেওঁক আজি বিধানসভালৈ পঠালে। কিন্তু তেওঁতো ৰাইজৰ হৈ একো কাম নকৰিলে। তেওঁ বিধানসভাত গৈ যোৱাৰ পিছত আজি গৰাখহনীয়াই হওক, তেওঁ গৰাখহনীয়াতলৈকে লাগাতকৈ বেছি গৰাখহনীয়া হৈছে, তাৰলৈ তেওঁ কোনো মাত মাতা নাই। তেওঁ কিন্তু গুৱাহাটীত গৈ মাটি ফ্লেট এইবোৰ কিনিহে বৰ্তমান তাতে আছে, কিন্তু তেওঁ ৰাইজৰ হৈ কিনে কোনো কাম কৰা নাই। তেওঁ গুৱাহাটীত মাটি কিনিছে NEF কলেজৰ লণ্ডন ব্ৰিজৰ ওচৰত, তাৰপিছত তেওঁ ফ্লেট কিনিছে, গাড়ী ঘোঁৰা কিনিছে, এইবোৰ কিনিহে ঘূৰি ফুৰিছে। কিন্তু তেওঁ ৰাইজৰ সমস্যা লৈ কোনোদিনাখন বিধানসভাত মাত মাতা নাই। আৰু মাত মাতে যদি এই নামনি অসমৰ পৰা মাত মাতা মানুহ এজনে ৰাইজৰ হৈ মাত মাতে, গৰাখহনীয়া হৈ মাত মাতে। তেওঁ বৰ্তমান আমাৰ দলত বৰ্তমান নাই যদিও, যোনটো সঁচা কথা, শ্বেৰমান আলী আহমেদ ডাঙৰীয়ালৈকে মাত মাতে, বাগবৰৰ এম এল এ জনে, আৰু বাকী সেনেকুৱা মই মাত মাতা এম এল এ এজনো দেখা নাই। কংগ্ৰেছৰ এম এল এ বহুত কেইজন আছে, কোনো মাত মাতা নাই আজিলৈ। কিমান আশাবাদী আচলতে চেঙামাটিত ৰাইজৰ দলৰ যিটো তৎপৰ দেখা গৈছে, যে বিশেষকৈ আমাৰ চেঙামাটিত বৰ্তমানৰ বিধায়ক আশ্ৰাফুল হুছেইনে কোনো ধৰণৰ কাম কাজ তেনেকুৱা ৰাইজক কৰিব পৰা নাই। এই ক্ষেত্ৰত কি ক'ব? মোতকৈ বেছিকৈ ভালকৈ ইয়াৰ ৰাইজে বুজি পাব। ৰাইজেতো বহুত আশা কৰি চুকুৰৰ পিছত তেওঁক বিধানসভালৈ পঠালে। বৰ্তমান ইয়াৰ ক'ব গ'লে চেঙাবাসী ৰাইজক মই এটাই অনুৰোধ জনাওঁ, বহুত লোকেল এম এল এ পঠালে ইয়াৰ পৰা, অকল লোকেল এম এল এবোৰ গৈ গুৱাহাটীত মাটিহে কিনিলে। আমি গুৱাহাটীৰ পৰা আহিছোঁ, আমাৰ গুৱাহাটীত মাটি ঘৰ সকলো আছে। আমাক এবাৰ চান্স দিয়ক, আমি গুৱাহাটীত মাটি নহয়, আমি বৰপেটা চেঙা আৰু চৰতহে মাটি কিনিম ৰাইজৰ লগত থাকি। আচলতে যি জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে বৰ্তমান চৰকাৰখনে কোনো ধৰণৰ সঁহাৰি দিয়া নাই, কি ক'ব আচলতে? মোৰ কথা হৈ গ'ল, জুবিন দা আমাৰ হিয়াৰ আমঠু, গোটেই অসমৰ আৰু বিশ্বৰ সকলো মানুহে জুবিন দাক চিনি পায়। মই আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ ইয়াৰ পৰা মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ হিয়াৰ আমঠু জুবিন দাক লগে অতি সোনকালে SIT দিছে যোৱা 12 তাৰিখে। কিন্তু সকলোখিনি ঠিকে আছে, কিন্তু মনৰ মতো গৰিমাৰ বৰ যেতিয়া মনত যদি ভাল লাগে, তেতিয়াহ'লে অসমৰ ৰাইজৰ মনত সকলোৰে ভাল লাগিব। ন্যায় বিচাৰোঁ, মানুহজন আমাৰ মাজত নাই, তেওঁক আল্লাহ আৰু ভগৱানে ভাল জেগা দিয়ক। তেওঁ ভাল মানুহ আছিলে, অসমৰে হওক বা অসমৰ সকলো জনতাৰ কাৰণে তেওঁ মাত মাতিছিলে। এনেকুৱা মানুহ আৰু অসমত দ্বিতীয়বাৰলৈকে পাবলৈ বহুত টান হ'ব। কিবা ৰজাঘৰীয়া কিবা মিল আছে নেকি? ৰজাঘৰীয়াৰ মিলটো মোতকৈ ভালকৈ গোটেই অসমৰ ৰাইজে জানে। ময়ো জানো বা তোমালোকেও জানা। সেইকাৰণে অসমৰ ৰাইজে জানে যে ৰজাঘৰীয়াই ইয়াত মিল আছেনে নাই, এইটো ৰজাঘৰীয়াই গম পাব, আল্লাহ আৰু ভগৱানে গম পাব। বাকীলৈকে মই এইটোৰ বিষয়ে যেতিয়া নাজানো, এইটোৰ বিষয়ে মই বেছি ক'লে আৰু মোৰে বেয়া হ'ব। এইখিনিয়ে, ধন্যবাদ।